সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17 তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোন? কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। ছাৰ নমস্কাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ভিপি সিং। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই জাগিৰপুৰ লুধিয়ানাৰ বাসিন্দা হয়।
ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই আগতে বজৰংবলীৰ পূজা কৰিছিলোঁ। কেইদিনমান বজৰংবলীৰ পূজা কৰি কৰি তেওঁক এৰি আকৌ শংকৰ ভগৱানৰ পূজা কৰাত লাগিছিলোঁ। আকৌ শংকৰ ভগৱানৰ পূজা কৰি কৰি মই অমৰনাথলৈকে গ'লোঁ। অমৰনাথো গৈ আহিলোঁ শংকৰ ভগৱানৰ। সেইদিনাই মই সিদ্ধান্ত ল'লোঁ যে যিদিনাই মই মৰিম শংকৰ ভগৱানৰ শৰণত মই অমৰনাথ গৈহে মৰিম। সকলোকে পূজা কৰিছিলোঁ, কিন্তু পূজা কৰি কৰি মই এইটো স্থান পালোঁ যে দিনে প্ৰতিদিনে মোৰ শৰীৰটো বেয়া হ'বলৈ ধৰিলে আৰু সকলোবোৰ শেষ হ'বলৈ ধৰিলে। এবাৰ কি হ'ল যে এবাৰ মই বেমাৰত পৰিলোঁ। তেতিয়া বেমাৰত কেনেকৈ পৰিলোঁ? মোৰ হাইড্ৰষ্টিলৰ অপাৰেশ্যন হৈছিলে। হাইড্ৰষ্টিলৰ অপাৰেশ্যন ঠিক হ'ল, এদিন মোৰ জ্বৰ হ'ল, তাৰ দ্বিতীয় দিনা একেবাৰে চেল ডাউন হৈ গ'ল। চেল ডাউন ইমানেই হৈ গ'ল 1 লাখ বাছিল। 1 লাখৰ পাছত মোক পানী দিয়া হ'ল। পানী দিয়াৰ পাছত মোৰ দিনে প্ৰতিদিনে চেল ডাউন হ'ব ধৰিল আৰু শেষত মোৰ 4000 চেলহে বাছিল। 4000 চেলৰ ভিতৰত ডক্টৰে কৈছে 4000 চেলত কোনো জীয়াই নাথাকে। ছাৰ আপুনি দেৱী দেৱতাসকলৰ পূজা কৰিছিলে, ভগৱান শিৱৰ ওপৰত আপোনাৰ দৃঢ় আস্থা আছিলে, গতিকে ছাৰ সেই পূজা এৰি আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? মই আগতে ল'ৰা ছোৱালীক পঢ়াইছিলোঁ, গতিকে মোৰ ওচৰত এজন ভগত আহিছিলে, দুৰ্গেশ দাস নাম আছিলে। তেওঁ মোক ক'লে যে আপুনি মোৰ ছোৱালীজনীক পঢ়াওক। মই ক'লোঁ মোৰ লগত সময় নাই। তেতিয়া তেওঁ ক'লে 10 বজাত ৰাতি পঢ়াওক। মই ক'লোঁ সময়ে নাই, 10 বজাত মই ডিউটিৰ পৰা আহোঁহে। তেতিয়া ক'লে কিমান পইচা ল'ব? মই ক'লোঁ যে যিমানেই পইচা নিদিয়ক কিয় নোৱাৰিম পঢ়াব। তেতিয়া ক'লে যে মই আপোনাক 5000 টকা টিউশ্যন ফিজ দিম, পঢ়াবনে মোৰ ছোৱালীজনীক? তেতিয়া ক'লোঁ যে 5000 বাদ দিয়া, 50000 টকা দিলেও মই তোমাৰ ছোৱালীজনীক নপঢ়াওঁ। দ্বিতীয় দিনাখন যেতিয়া ডিউটিৰ পৰা মই আহিলোঁ, 2-3জন তাত যি বহি আছিলে তাতে তেওঁৰো ছোৱালীজনী আহি গ'ল। মই ক'লোঁ যে ছোৱালীজনীকতো মই প্ৰথমেই কৈছিলোঁ নপঢ়াওঁ বুলি, তেন্তে ছোৱালীজনী আহিল কিয়? মই মোৰ মানুহজনীক, মোৰ ৱাইফক বহুত ধমক দিলোঁ আৰু ক'লোঁ যে এই ছোৱালীজনী আমাৰ ঘৰত আহিব নালাগে। ল'ৰা ছোৱালী মই নপঢ়াওঁ, পঢ়াই মোৰ ইচ্ছা নোহোৱা হৈ গৈছে, গতিকে মই কাকোৱে নপঢ়াওঁ। গতিকে সেইদিনাখনতো মই সেই ছোৱালীজনীক খেদি দিলোঁ। দ্বিতীয় দিনাখন আকৌ আহি গ'ল সেই ছোৱালীজনী। মই ক'লোঁ যে আজি এই ছোৱালীজনী কিয় আহিছে? তেতিয়া ক'লে যে তাইৰ দেউতাক গেটত আছে। মই ক'লোঁ যে খবৰদাৰ, তাইৰ বাপেকক ভিতৰলৈ আহিব নিদিবা। যদি তাইৰ দেউতাক ভিতৰলৈ আহি যায় সকলোকে ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিম। তেতিয়া তেওঁ সেই ছোৱালীজনীক ক'লে যে ছুটি হৈ গ'ল, যোৱা, হৈ গ'ল, ক্লাছ শেষ। সেই ছোৱালীজনী গ'ল আৰু তাই এখন কিতাপ লৈ আহিলে। মই সুধিলোঁ যে এতিয়া তুমি কি কৰিবলৈ আহিছা? ছুটি হৈ গ'ল যেতিয়া তুমি আকৌ কিয় আহিছা? তাই কয় এই কিতাপখন লওক। মই ক'লোঁ যে ধেত তেৰি, এই কিতাপ দিবলৈ আহিছে, মূৰতে মই মাৰিছোঁ। মই ক'লোঁ যে মই যি কিতাপ পঢ়োঁ পজিটিভিটিৰ কিতাপহে পঢ়োঁ, বেলেগ কিতাপটো নপঢ়োঁৱেই, তাত ৰাখি দিয়া, এইবোৰ কিতাপ লৈনো মই কি কৰিম? তাৰপিছত ক'লে সেই ছোৱালীজনীটো গুচি গ'ল। সেই কিতাপখনত মই এইটো দেখিলোঁ জ্ঞান গংগা লিখি থোৱা আছিলে। মই মনতে ভাবিলোঁ যে জ্ঞান গংগা লিখাৰ কাৰণটো কি হ'ব পাৰে? ইয়াৰ অৰ্থ হৈছে যে ইয়াত যি জ্ঞান আছে সেয়া গংগাৰ দৰে পবিত্ৰ হ'ব। দ্বিতীয় কথাটো, কিতাপখন যেতিয়া এট্ৰেক্টিভ হৈ গ'ল মই সেইখন খুলি চালোঁ, তেতিয়া তাত দেখিলোঁ যে তাত লিখা আছিলে কবিৰ চাহেব দেৱ। পুনৰ মই মূৰত হাতেৰে মাৰিলোঁ। মই ক'লোঁ যে হৈ গ'ল সৰ্বনাশ, এই কবিৰ দেৱেতো বাণীবোৰ উল্টাকৈ কয়। ঠিক আছে, মই মনতে ভাবিলোঁ যে যদি উল্টাকৈ বাণীবোৰ কয় গতিকে মই কিতাপখন উল্টাকৈ পঢ়ি চাওঁ। যেতিয়া এবাৰ কিতাপখন পঢ়িলোঁ, পঢ়ি 12 বাজি গ'ল। প্ৰথম ষ্টৰী পঢ়িলোঁ ভক্তৰ, মানে যি তাত অনুভৱ লিখা থাকে সেয়া মই পঢ়িলোঁ। তাৰপাছত দ্বিতীয় অনুভৱ পঢ়িলোঁ, তেতিয়া 1 বাজিল। তাৰপাছত মই কিতাপ বন্ধ কৰিলোঁ আৰু শুই গ'লোঁ। দ্বিতীয় দিনা মই ৰাতিপুৱাই ছুটী লৈ আহিলোঁ। খানা খাই লৈ ল'ৰা ছোৱালীক মই একো নপঢ়ালোঁ, মই কিতাপ পঢ়িবলৈ লাগিলোঁ। কিতাপখন মই ওলোটাকৈ পঢ়িছিলোঁ, চিধা পঢ়া নাছিলোঁ, ওলোটাকৈ পঢ়িছিলোঁ। তাৰ পাছত কিতাপ পঢ়াৰ পাছত মোৰ এনেকুৱা হ'বলৈ আৰম্ভ হ'ল, ভিতৰি মই চট ফটাবলৈ ধৰিলোঁ। পিছত যোনে মোক কিতাপখন দিছিলে তাৰ মই কলাৰত ধৰি ল'লোঁ এনেকৈ। মই ক'লোঁ যে মই তোক শেষ কৰি দিম, তোক থাকিবলৈ নিদিওঁ। 2জন মানুহে লুধিয়ানাত থাকিব পাৰিব, হয়তো তই নহ'লে মই। ক'লে যে আচলতে কথাটো কি? মই ক'লোঁ যে এই আশ্ৰমখন য'ত আছে মোক তালৈ লৈ যা, নহ'লে 2 দিনৰ ভিতৰত মই তোক শেষ কৰি পেলাম। তেখেতে ক'লে যে এজন ল'ৰাক পঠিয়ালে, ইমান সৰু ল'ৰা আছিলে, তাক ক'লে যে এওঁৰ লগত গুচি যা। সেই ল'ৰাটোৰ মই কলাৰত ধৰিলোঁ। মই ক'লোঁ যদি মোক আশ্ৰমলৈকে তই লৈ যাওঁ তেনেহ'লে ঠিকে আছে, নহ'লে কিন্তু মই কেৰাতে জানো, তোক মই ইয়াতে শেষ কৰি দিম। ক'লে মই পোৱাই দিম। যেতিয়া তালৈকে গ'লোঁ, তাৰ সৌন্দৰ্যতা দেখিলোঁ। সতলোক আশ্ৰম বৰবালাৰ আজিলৈকেতো মই এনেকুৱা সৌন্দৰ্যতা মোৰ জীৱনত মই ক'তোৱে দেখা নাই। তাৰ যি মান সন্মান ইজ্জত,
খোৱা পিন্ধাৰ ঢং, উঠা বহাৰ ঢং, থকাৰ ঢং আজিলৈকে না মোৰ ঘৰত দেখিছোঁ, না মোৰ শহুৰৰ ঘৰত দেখিছোঁ, ক'তোৱে দেখা নাই। তাতে নাম দান লৈ মই উভতি আকৌ গুচি আহিলোঁ। যেতিয়া উভতি আহিলোঁ, মোৰ লগত এটা ল'ৰাও গৈছিলে, সৰু ল'ৰা আছিলে, সেই ল'ৰাটোও মোৰ লগত গুচি আহিলে। সেই ল'ৰাটোৱে ক'বলৈ ধৰিলে, তাত দেখোন হালোৱা খাবলৈ পাওঁ, পুৰি খাবলৈ পাওঁ, চাউলো খাবলৈ পাওঁ, ক্ষীৰো খাবলৈ পাওঁ। ইমান 10 দিনৰ ভিতৰত সেই ল'ৰাটোৱে ইমান মটিভেশ্যন আমাৰ ভিতৰত ভৰাই দিলে, আমাৰ সম্পূৰ্ণ পৰিয়ালে গৈ তাত নামদান লৈ ল'লে। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 12/6/2014 মই নামদান লৈছিলোঁ। ছাৰ, মই জানিব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ কোনবোৰ কথাত প্ৰভাৱিত হ'ল? আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানৰ পৰা প্ৰভাৱিত হ'লনে, নে তেওঁৰ আশ্ৰমৰ সুবিধাবোৰৰ পৰা? নহয়, মই যিখন কিতাপ পঢ়িছিলোঁ তাত যি ভক্তসকলে লিখিছিলে, আমাৰ এইটো লাভ হ'ল, সেইটো লাভ হ'ল, মই সৰুৰ পৰা এইটোৱে বিচাৰি আছিলোঁ যে কোনটো এনেকুৱা বস্তু আছে, কোনটো এনেকুৱা মন্ত্ৰ আছে যাৰ পৰা ইমান লাভ হৈ আছে। মইতো সেই বস্তুটোৰ সন্ধানত আছিলোঁ। ছাৰ, আপুনি পুস্তকৰ মাধ্যমেৰে ভক্তসকলৰ অভিজ্ঞতাৰ কথা জানিলে। গতিকে ছাৰ, মই জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? ছাৰ, মোৰতো বহুত অভিজ্ঞতা আছে। মোৰতো দিন প্ৰতিদিনৰ অভিজ্ঞতা আছে। যেতিয়া মই নাম দান লৈ আহিছিলোঁ, সেই সময়ত মোৰ ব্যৱসায় চব বন্ধ হৈ আছিলে। মই পৰমাত্মাক নিবেদন জনাইছিলোঁ যে হে পৰমাত্মা, এই পৃথিৱীত আমাৰ সমান গৰীব মানুহ আজিলৈকে না কোনো জন্ম হৈছে আৰু কোনো নহয়ো। মই 15 দিনলৈকে ৰুটি নাখাইছিলোঁ, পিঁয়াজ সিজাই খাইছিলোঁ, আলু সিজাই খাইছিলোঁ। কিন্তু আপুনি কৈছিলে যে আপুনি ল'ৰা ছোৱালীক পঢ়ায়। মই পঢ়াইছিলোঁ, পইচাও আহিছিল, কিন্তু সিমানখিনি পইচা আমাৰ ঘৰলৈকে অহা নাছিলে। কেতিয়াবা এজন ডাক্তৰক দিবলগীয়া হয়, কেতিয়াবা আনজন ডাক্তৰক দিবলগীয়া হয়। যিয়ে পইচা আহিছিলে সেই পইচা ঘৰলৈ অহাৰ আগতে ডক্তৰৰ ওচৰলৈ যাবলৈ এষ্টিমেট ৰেডি হৈ গৈছিল। তেন্তে কি লাভ পালে? ছাৰ, এইটো লাভ হ'ল, পোনপ্ৰথমে মোৰ হাইড্ৰচিলৰ অপাৰেশ্যন হৈছিল। হাইড্ৰচিল অপাৰেশ্যনৰ পাছত মোৰ 1 মাহলৈকে চিলাই কটা নাছিলে। দ্বিতীয় কথাটো হ'ল যে চিলাই যেতিয়া ভালদৰে হৈছিল, তাৰ পাছত মই বেমাৰত পৰিলোঁ আৰু মোৰ শৰীৰৰ চেল ডাউন হৈ গৈছিল। চেল ইমানলৈকে ডাউন হৈ গৈছিল, এইখন হস্পিটেলতে, লুধিয়ানা কেঞ্চাৰ হস্পিটেলতে মোৰ চেল ডাউন হৈছিলে। ডাক্তৰেও কৈ দিছিলে যে ৰাতিপুৱালৈকে মানুহজন মৰি থাকিব। যেতিয়া ডক্তৰে কৈ দিলে ৰাতিপুৱালৈকে এইজন মানুহ মৰি থাকিব, তেতিয়া মোৰ মানুহজনীয়ে কন্দা কটা আৰম্ভ কৰি দিলে। মোৰ চেলৰ সংখ্যা 4000 হৈ পৰিছিল আৰু আমি 5জন ভাই ককাই, সেই 5জনৰ 4জন মৰি গৈছে। মই এজনেই আছিলোঁ যি জীয়াই আছোঁ। মই এইটোৱে ভাবি আছিলোঁ যে এতিয়া মোৰ নম্বৰো লাগি গ'ল। তেতিয়া মই গুৰুদেৱক ফোন কৰিছিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজক ফোন কৰিছিলোঁ। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে যাৰ ওপৰত আপোনাৰ বিশ্বাস আছে, যোনে আপোনাক সহায় কৰিব পাৰে, তেওঁক প্ৰথমে ফোন কৰি লওক। 1 ঘণ্টালৈকে মই সকলোকে ফোন কৰিলোঁ। ফোনত কোনেও মোক উত্তৰ নিদিলে, বৰঞ্চ ফোনহে অফ কৰি দিলে। আকৌ সন্ত ৰামপাল মোৰ গুৰুদেৱে ক'লে যে পুত্ৰ, এতিয়া তুমি নমৰা। যেতিয়া মোক ক'লে যে পুত্ৰ তুমি নমৰা বুলি, তেতিয়া মোৰ শ্ৰীমতীয়ে কন্দা বন্ধ কৰি দিলে। তাৰ পাছত মই এতিয়ালৈকে এইটো গম নাপালোঁ যে কি হ'ল। এইখিনি মই জানো যে 1 বজাত ৰাতি এজন মানুহ আহিছিল আৰু তেওঁ চিৰিঞ্জ আনিছিল এটা আৰু ইয়াত লগাই দিছিলে। ৰাতিপুৱা হওঁতে হওঁতে ডাক্তৰ পোনপ্ৰথমে মোৰ ওচৰলৈ আহিছিল আৰু ক'লে যে এই মানুহজন জীয়াই কেনেকৈ আছে। তেতিয়া ক'লে যে জীয়াই আছে, এতিয়া দেখোন ভালেই যেন লাগিছে। কৈছে যে ৰাতিপুৱালৈকেতো এওঁ মৰিব লাগিছিলে, এখেতৰ ৰিপৰ্ট আনা। যেতিয়া আকৌ ৰিপৰ্ট অনালে, তেতিয়া তাতে মোৰ 16000 চেল দেখুৱাইছিলে। ডাক্তৰে ক'লে মোৰ পত্নী, মোৰ মানুহজনীক ক'লে যে এইফালে আহক আৰু মাতি নি সুধিলে যে আপুনি কোন দেৱী দেৱতাৰ পূজা কৰে। তেখেতে ক'লে যে মই সন্ত ৰামপালদেৱক পূজা কৰোঁ, মানুহ, তেখেত আমাৰ গুৰু হয়, তেওঁৱে দিয়াখিনিকে আমি পূজা কৰোঁ। তেতিয়া ক'লে যে তেখেত এই কাৰণেহে বাচি আছে, নহ'লে কিন্তু তেখেত নাবাচিলেহেঁতেন। যেতিয়া ইমানখিনি কথা ক'লে, মোৰ চকুলৈ চকুপানী আহিব ধৰিলে আৰু মই ভাবিলোঁ যে পৰমাত্মাৰ দয়াত মই বাচি গ'লোঁ। আকৌ দ্বিতীয় পইণ্ট এইটো যে এখন গাড়ীৰ শ্ব'ৰুমত মই চকীদাৰী কৰিছিলোঁ। চকীদাৰী কৰোঁতে কি হৈছিল, এদিন মই বৰষুণৰ দিনত অকলেই ডিউটি কৰি আছিলোঁ চকীদাৰৰ, আৰু তাত কোনো আন মানুহ নাছিলে। ৰাতি বৰষুণ পৰি আছিল। ৰাতিপুৱা 7:30, 6:30 মান বজাৰ ভিতৰত জুই লাগি গ'ল। জুই কেনেকৈ লাগিল ময়ো গম নাপালোঁ, কাৰণ সেই দৰ্জাখন বন্ধ আছিল। কোনো অহা নাছিল, কোনো যোৱা নাছিল, জুই লাগি গ'ল। জুই লগাৰ বাবে কোটি টকাৰ সম্পত্তি জ্বলি ছাই হৈ গ'ল। ৰাতিপুৱা যেতিয়া মিডিয়াৰ মানুহ আহিল, পুলিচৰ মানুহ আহিল,
তেতিয়া পুলিচে কৈ আছিলে যে ই নিজেই জুই লগাইছে, কাৰণ ইয়াততো কোনো অহাই নাছিলে, নহ'লে জুই কোনেনো লগাব। সকলোৱে সুধিছে তুমি জুই লগাইছা, কেনেকৈ লগাইছিলা? মই ক'লোঁ যে মই জুই লগোৱা নাই, কেনেকৈ জুই লাগিলে সেইটোও মই নাজানো। তেতিয়া মানুহে কৈ আছিলে যে এজন মানুহ অকলে আছে, জুই লাগিছে, কেনেকৈ লাগিছে সি নাজানে, ইয়াৰ অৰ্থ ইয়ে হয়, ইয়াকো জুইতে পেলাই দিয়া। 1 কোটি টকা জ্বলি গ'ল, একো ক্ষতি হোৱা নাই, ই মৰিলেও একো ক্ষতি নহয়। সকলো একমত হৈ গ'ল আৰু চাৰিওফালৰ পৰা মোক কোনোবাই কিবা ক'বলৈ ধৰিলে। মই ক'লোঁ যে আমাৰ আশ্ৰমত সন্ত ৰামপালদেৱ মহাৰাজ মালিকৰ ওচৰত মই ফোন লগালোঁ। তাৰ পৰা মোলৈ ৰিপ্লাই আহিল যে পুত্ৰ জুই লাগিল কোনো কথা নাই, নপলাবা, তাতেই থাকিবা, আৰু তুমি এইটো কাম কৰা। মই ক'লোঁ যে মোক মানুহে ইয়াত জিতি ক'বলৈ ধৰিছে যে এওঁক জুইত পেলাই দিয়া, এইটো কৰি দিয়া, সেইটো কৰি দিয়া। ক'লে যে তুমি নপলাবা, তুমি নিজৰ মন্ত্ৰ মাতি থাকা। যেতিয়াই মই মোৰ মন্ত্ৰ আৰম্ভ কৰিলোঁ, মানুহ তাৰ পৰা আঁতৰিব ধৰিলে। গধূলিলৈকে আঁতৰা নাছিল, গধূলি সকলোৱে নিজৰ ডিউটিৰ পৰা গৈ আছিলে। সেই সময়ত এজন ল'ৰাক মই ধৰি ল'লোঁ। মই ক'লোঁ ৰাতিপুৱাৰ পৰা মানুহে কৈ আছিলে যে ইয়াক মাৰি পেলোৱা, এইটো কৰা, সেইটো কৰা, এতিয়া মোক কিয় সোধা নাই যে জুই লাগিল কেনেকৈ? এজন ল'ৰাই মোক ক'লে যে এতিয়া তোমাক কোনেও নুসুধে জুই কেনেকৈ লাগিল। মই ক'লোঁ ইয়াৰ কাৰণ কোৱা, কিয় মোক নুসুধে? কেনেকৈ নুসুধিব? ক'লে যে সকলো 12-14টা কোঠা আছিল, সকলো বন্ধ আছিল। এতিয়া এইটো নাজানো যে যিটো কোঠাত জুই লাগিছিলে তাৰ কেমেৰাটো কেনেকৈ অন হৈ গ'ল। সেই কেমেৰাটোৱে কৈ দিলে যে বৰষুণৰ কাৰণে পানী টপ 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 পৰি আছিল আৰু তাৰ কাৰণে শ্বৰ্ট চাৰ্কিট হৈ গৈছিলে, আৰু শ্বৰ্ট চাৰ্কিটৰ কাৰণে জুই লাগি গ'ল আৰু সেইকাৰণে জ্বলি গ'ল। আৰু তাৰ পাছত মোক আকৌ কোনেও একো সোধা নাই। তৃতীয় লাভ, মোৰ পত্নীৰ বুকুত বিষ হৈছিলে, তেওঁ আল্ট্ৰাচাউণ্ডো কৰাইছিলে। তেতিয়া কৈছিলে যে তেওঁৰ পাথৰ হৈছে। মই ক'লোঁ যে তেওঁৰ কি পাথৰ হৈছে? ঠিক আছে, আমাৰ ওচৰ পাজৰৰ 3-4জন মানুহকো পাথৰ থকা বুলি সেই ডক্টৰজনে কৈছিলে আৰু সকলোৰে অপাৰেশ্যন হৈছিলে। তেতিয়া মই ক'লোঁ যে নহয়, মই সন্ত ৰামপাল দেৱক মানো, তেওঁ গুৰু হয়, তেওঁ যি কয় সেইটোকে কৰিম। মই ফোন লগাই ক'লোঁ যে হে মালিক, নাতো মোৰ লগত পইচা আছে, না মই এওঁৰ ট্ৰিটমেণ্ট কৰাব পাৰিম। এইজন সন্তান আপোনাৰ হয়, আপুনিয়ে জানে, মোৰ কামটো কেৱল ভক্তি কৰাৰহে। মই মোৰ পত্নীক ক'লোঁ যে মোক 2 দিনৰ সময় দিয়া, 2 দিনৰ পাছত আমাৰ যি ৰিজাল্ট আহে, গুৰুদেৱে আমাক যেনেকৈ কয় আমি তেনেকৈ কাম কৰিম। গুৰুদেৱক ফোন কৰিলোঁ, গুৰুদেৱে আমাক ৰিপ্লাইত ক'লে যে পুত্ৰ যিজন ডক্টৰৰ তাত যোৱা বুলি কৈছিলা আৰু পেটত পাথৰ থকা বুলি কৈছিলা, তালৈ আকৌ এবাৰ গৈ তুমি চেক কৰোৱা। দ্বিতীয় দিনা যেতিয়া 2 দিনৰ পাছত যেতিয়া মই চেক কৰাব গ'লোঁ, আমি লগতে গৈছিলোঁ, যেতিয়া মোৰ সন্মুখত চেক কৰালে তেতিয়া পাথৰ নাছিলেই। এই চমৎকাৰ হৈছে আমাৰ লগত। তৃতীয় কথা, মই মোৰ ঘৰত যেতিয়া বৰষুণ হৈছিলে, 4ৰ্থ পইণ্ট গৈ আছোঁ, যেতিয়া বৰষুণ দিছিলে চাৰিওফালৰ পৰা পানী সোমাইছিলে, ঘৰত ইমান পানী হৈ গৈছিলে, দিনটো আমি পানী এনেদৰে সিঁচি আছিলোঁ। মই এবাৰ আবেদন জনালোঁ যে হে মালিক, আমাৰতো থাকিবলৈও ঠাই শৰণ নাই। সেই 2 মাহৰ ভিতৰতে লিণ্টাৰ পৰা হ'ল, ঘৰ হৈ গ'ল। তৃতীয় কথা, যেতিয়া গৰমৰ দিন আহিছিলে, আনৰ ঘৰৰ পৰা আমি বৰফ খুজিছিলোঁ। এদিন মোৰ ছোৱালীয়ে খুজিবলৈ গ'ল যে ভাই আমি পানী খাম বুলি ভাবিছিলোঁ, অলপ বৰফ দি দিয়ক। সেই ল'ৰাজনে পাছত কি ক'লে, আজি কাৰেণ্ট আছিল জানো, এনেকৈ ক'লে। তাৰ কিছুদিনৰ পাছতে মই মোৰ ঘৰত এটা ফ্ৰিজ লৈ আহিলোঁ। আকৌ গুৰুদেৱৰ সৎসংগ আহিছিলে সাধনা চেনেলত, সন্ত ৰামপালদেৱৰ সৎসংগ আহিছিলে সাধনা চেনেলত। এদিন সৎসংগ নাচালে মোৰ অশান্তি লাগিছিল। যেতিয়া মই কাৰোবাৰ ঘৰত গৈছিলোঁ চাবলৈ সময়ত, তেতিয়া কৈছিলে আমাৰতো চিৰিয়েলৰ লোকচান হৈ যাব, আমাৰ চিৰিয়েলৰ লোকচান হ'ব। তেতিয়া মই আকৌ পৰমাত্মাক ক'লোঁ, যিজনে আজিলৈকে 30 বছৰৰ ভিতৰলৈকে এটা জুনজুনা কিনা নাই, আজি 32 ইঞ্চৰ মই LED কিনি চাই আছোঁ। চতুৰ্থ কথা, যেতিয়া মই অলপ যি পইচা মই উপাৰ্জন কৰিছিলোঁ, মোৰ সন্তানৰ এটা সৰু ল'ৰা আছে 10 বছৰৰ, তাৰ সৰুৰ পৰাই গোটেই শৰীৰ যি হয় হাতীৰ ছালৰ দৰে আছিল। তাক বাহিৰৰ ল'ৰা ছোৱালীয়ে এনেদৰে কয় যে হাতীৰ ছাল আহি গ'ল, হাতীৰ ছাল আহি গ'ল, তাৰ শৰীৰ এনেদৰে ফাটি যায় গোটেই শৰীৰ। তেতিয়া মই ক'লোঁ ল'ৰাটোক যে পুত্ৰ আশ্ৰমলৈ যাম আমি, গুৰুদেৱে আশীৰ্বাদ দি আছে। ল'ৰাটোৱে ক'লে গুৰুদেৱ মোৰ শৰীৰটো চাই লওক। গুৰুদেৱে সম্পূৰ্ণ শৰীৰ চালে, য'ত নেকি মোৰ সন্তানৰ বেমাৰ জন্মৰ পৰাই আছিল,
3 বছৰ বয়সৰ পৰাই আছিল। নিমুনিয়া হৈছিল আৰু ডক্টৰে কৈছিলে যে ইয়াৰ নিমুনিয়া কেতিয়াও ভাল নহয়, এই বেমাৰ কেতিয়াও নাযায়। PMCH পাটনা বিহাৰৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ হস্পিটেল PMCHৰ ডক্টৰেও তাৰ চিকিৎসা কৰিব নোৱাৰিলে। লুধিয়ানাৰ ডেৰেচিৰ হস্পিটেল সেইখনেও ঠিক কৰিব নোৱাৰিলে। ডাঙৰ ডাঙৰ ডাক্তৰক দেখুৱালোঁ কিন্তু নহ'ল। তেতিয়া গুৰুদেৱে এটা কথাই ক'লে যে পুত্ৰ যোৱা, ভক্তি কৰা, পৰমাত্মাই দয়া কৰিব। আপোনালোকে বিশ্বাস কৰক, 20 দিনৰ ভিতৰত মোৰ সন্তানৰ শৰীৰ ঠিক হৈ গ'ল বিনা ঔষধেৰে। এইটো আমাৰ লাভ হৈছিলে। আৰু আজি পৰমাত্মাৰ দয়া, গুৰুদেৱৰ, সন্ত ৰামপাল দেৱৰ দয়াৰ বাবে ঘৰত সুখ আৰু শান্তি আছে। ছাৰ, আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰে? ভগত সমাজকতো মই প্ৰাৰ্থনা কৰিব বিচাৰোঁ যে যিকোনো প্ৰকাৰৰ কোনো ভগত ভাইৰ যিকোনো বেমাৰ হওক, আমাৰ গুৰুদেৱে কয় যে কেঞ্চাৰ হওক বা কেঞ্চাৰৰ দেউতাকেই হওক, ভক্তি কৰা, কেঞ্চাৰৰ দেউতাকো পলাই যাব। যিয়েই বেমাৰ নহওক, এতিয়াতো লাখটা প্ৰমাণ পালোঁ, যিমান ছুগাৰৰ বেমাৰ আজিলৈকে হৈছে কোনো ডক্তৰে ঠিক কৰিব নোৱাৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদেৰে, মন্ত্ৰৰেহে গোটেই বেমাৰ পলাই যায়। Sir, হয়, thank you ধন্যবাদ। very much. এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। পুণ্যাত্মাসকল, আপোনালোকে এই সৎসংগ আৰু এই যথাৰ্থ ভক্তিবিধি প্ৰাপ্ত কৰিছে। আপোনালোক বালক, বিদ্যাৰ্থী, আন শব্দত ক'বলৈ গ'লে আপোনালোক ৰোগী। এই দাস, এই মাৰ্গৰ, এই ৰোগৰ পূৰ্ণৰূপে ডক্তৰ আৰু ডক্তৰে জানে যে যাৰ এই ভয়ংকৰ ৰোগ হৈছে, যদি তেওঁ ট্ৰিটমেণ্ট নকৰে তেন্তে তেওঁৰ অন্ত ওচৰ চাপে। তাৰপিছত তেওঁ এইটোও জানে যে যি ৰোগীয়ে ডক্তৰে কোৱা অনুসাৰে সকলো চিকিৎসা কৰাই আছে, সকলো ঔষধ সেৱন কৰি আছে ৰেগুলাৰলি, তেওঁ জানে যে তেওঁৰ জীৱন ৰক্ষা হ'ব, তেওঁৰ কিমান ইম্প্ৰুভমেণ্ট হৈ আছে। গতিকে পুণ্যাত্মাসকল, আমাৰ সকলোৰে এটা দীৰ্ঘ ৰোগ আছে, জন্ম আৰু মৃত্যুৰ। সেই জন্ম মৃত্যুৰ ৰোগক নাশ কৰাৰ ঔষধ এই বিশ্বত কেৱল দাসৰ অতিৰিক্তে ৰামপাল দাস, সত্যলোক আশ্ৰম, বৰবাদা জিলা, হিচাৰৰ অতিৰিক্তে কাৰো লগতে নাই, বিশ্বৰ কাৰো লগতে নাই। গতিকে পৰমাত্মাই কয়, কবিৰ চাহেবে কয়, জগ সারা রোগিয়া রে, जिन सतगुरु वैद न जाण्या, जग सारा रोगियो रे। जग सारा रोगिया रे, जिन सतगुरु वैद न जाण्या, जग सारा रोगिया रे। जग सारा रोगिया रे, जिन सतगुरु वैद न जाण्या, जग सारा रोगिया रे। भाई जन्म मरण का रोग लगा है या तृष्णा वडेरी खांसी, जन्म मरण का रोग लगा है तृष्णा बडेरी खांसी, आवागवन की डोर गले में
ये पड़ी काल की फांसी जग सारा रो गया रे जिन सतगुरु वेद न जान्या जग सारा रो गया रे जग सारा रो गया रे जिन सतगुरु वेद न जान्या जग सारा रो गया रे भाई सच्चा सतगुरु कोई न पूजे इन झूठों जगपतियासी सच्चा सतगुरु कोई न पूजे इन झूठों जगपतियासी अंधे की बाँ गही अंधे ने ये मार्ग कौन बतासी जग सारा रो गया रे जिन सतगुरु वेद न जान्या जग सारा रो गया रे जग सारा रो गया रे जिन सतगुरु वेद न जान्या जग सारा रो गया रे भाई देखा देखी गुरु शिष बन गए किया न तत्व विचारा देखा देखी गुरु शिष बन गए किया न तत्व विचारा गुरु शिष दोनों के सिर पे यू काल ठोके पंजारा जग सारा रो गया रे जिन सतगुरु वेद न जान्या जग सारा रो गया रे जग सारा रो गया रे जिन सतगुरु वेद न जान्या जग सारा रो गया रे भाई सार शब्द सर जीवन बूटी घस घस अंग लगावे सार शब्द सर जीवन बूटी घस घस अंग लगावे कहे कबीर तुम सत कर मानो ये जन्म मरण मिट जावे जग सारा रो गया रे जिन सतगुरु वेद न जान्या जग सारा रो गया रे जग सारा रो गया रे जिन सतगुरु वेद न जान्या जग सारा रो गया रे सार शब्द सर जीवन बूटी सार शब्द सर जीवन बूटी घस घस अंग लगावे कहे कबीर तुम सत कर मानो ये जन्म मरण मिट जावे जग सारा रो गया रे जिन सतगुरु वेद न जान्या जग सारा रो गया रे গতিকে পুণ্যাত্মাসকল এই জন্ম আৰু মৃত্যুৰ এই দীৰ্ঘ ৰোগত 21 ব্ৰহ্মাণ্ডৰ সকলো প্ৰাণীয়ে গ্ৰস্ত লাগিলে সেই পুণ্যাত্মাসকল ব্ৰহ্মদেৱৰ পুষ্ট প্ৰাপ্ত কৰক লাগিলে তেওঁ বিষ্ণুদেৱৰ পদ প্ৰাপ্ত কৰক লাগিলে তেওঁ শংকৰৰ পদ প্ৰাপ্ত কৰক আৰু কোনোবা পৃথিৱীপতি হওক বা স্বৰ্গৰ ৰজা ইন্দ্ৰই হওক ইহঁত সকলোৰে জন্ম আৰু মৃত্যুৰ ৰোগ আছে ইয়াক পৰমাত্মাই নিজৰ অমৰ বাণীত কৈছে कि जन्म मरण का रोग लग गया या तृष्णा बढ़ रही खांसी जन्म मृत्यु रोग आमार হৈ আছে অসংখ্য জন্ম হৈ গল আমাৰ জন্ম আৰু মৃত্যু হয় যি সময়ত মানৱ শৰীৰ প্ৰাপ্ত হয় গতিকে আমি যি সমাজত আমি জন্ম প্ৰাপ্ত কৰো সেই ক্ৰিয়াবোৰে সেই পূজাবোৰে আমি সৰুৰে পৰাই আৰম্ভ কৰি দিওঁ আৰু মায়া গোটোৱা আমাৰ যি বৃত্তি স্বভাৱ হিয়া আগৰ পৰাই আছিলে
আৰু আমি গোটেই জীৱন এইবোৰেই সংগ্ৰহ কৰাত লাগি থাকো। সম্পত্তি, ঘৰ, গাড়ী, প্লট, বেংক বেলেঞ্চ বহুত বনাই লওঁ যেন। গতিকে আমাৰ বুদ্ধি এইকাৰণে বেয়া কৰি থৈছে। আমি তত্ত্বজ্ঞান নাপালো। যি সময়ত আপুনি তত্ত্বজ্ঞান পাব, এই দেশ বৰ যেন লাগিব। নিজৰ যেন নালাগে। আপোনাৰ এনেকুৱা লাগিব যেন আমি ইয়াত কিছু সময় কটাবলৈ আহিছো। যদি আমি সদ্ভক্তি কৰোঁ তেন্তে সত্য লোকলৈ যাম, নহ'লে 84 লাখ জনীলৈ। এতিয়া পৰমাত্মাই কয়, সেই তত্ত্বজ্ঞানৰ সৈতে যিসকল মহাপুৰুষক তত্ত্বজ্ঞানৰ সৈতে পৰিচিত কৰাইছে, এইটো বিধান হয় পৰমেশ্বৰৰ যে তেওঁ প্ৰত্যেক যুগতেই আহে আৰু ভাল আত্মাবোৰক লগ কৰে, দৃঢ় ভক্তবোৰক। তেওঁলোকক নিজৰ সৈতে পৰিচিত কৰায়, পৰমাত্মাৰ সৈতে পৰিচিত। সেই মহাপুৰুষসকলৰ পিছত নিজৰ অমৃতবাণীত পৰমেশ্বৰৰ গুণগান কৰে। তাৰ পৰাই প্ৰাপ্ত সেই তত্ত্বজ্ঞানৰ আধাৰতেই নিজৰ ভাই ভনীক, পৰমাত্মাৰ সন্তানসকলক জগাই সেই জ্ঞান শুনাই। আগ গয়ে না বাৱড়ে रहते भी सब जाही, बिन साहेब की बंदगी कई ठोर ठिकाना नहीं। जैसे मोती ओस का ऐसी तेरी आवे, गरीब दास करो बंदगी बहोर ना ऐसा दाव। যিসকল আগতে গুচি গ'ল, মৃত্যু প্ৰাপ্ত কৰিলে, তেওঁলোকেতো আহি আপোনালোকক কোৱা নাই যে তেওঁলোকে কি কি শাস্তি পালে ওপৰত আৰু ক'ত ক'ত ভ্ৰমি ফুৰিলে। থকা সকলো এনেকৈয়ে গুচি যাব। আৰু বিন চাহেব কি বন্দগী কहीं ठोर ठिकाना ना। লাগিলে পৃথিৱীপতিয়েই হওক নাইবা দুখীয়া, মৃত্যুৰ সময় সকলোৰে নিৰ্ধাৰিত। এই কথা আমি পাহৰি গৈছো যে আমি মৰিব লাগিব। যি সময়ত আমাৰ এইটো কথা মনলৈ আহিব যে এদিন মৃত্যু হ'ব, তেতিয়া আমি ইয়াৰে বেয়াবোৰৰ পৰাও বাচি চলিম। তেতিয়া আমি কেৱল সেই নেক্সট প্লেচটোহে দেখা পাম, ইয়াৰ পিছৰ স্থান দেখা পাম। আৰু এইটো গেৰাণ্টি যে ইয়াত কোনোবাই চিৰদিনৰ বাবে আছিল নাথাকিব। কোনোবাই 10 বছৰ আগতে গুচি যাব, কোনোবাই 10 বছৰ পিছত যাব। সকলোৱে ইয়াৰ পৰা যাব লাগিব। আকৌ এনেকুৱা লোকত আমি ঘৰ গাড়ী লৈ ইয়াতেই চিৰস্থায়ী হ'ব বিচাৰো। আমাৰ দৰে মূৰ্খ নাই এই পৃথিৱীত। যেতিয়ালৈকে নাজানিছিলো, জ্ঞান নাছিলে, আমি ভ্ৰমিহে ফুৰিছিলো। যিহেতু এতিয়া গম পালো, গতিকে বেলেগকৈ কৰা ক্ৰিয়াবোৰ পৰমাত্মাৰ জ্ঞানক আধাৰ বনোৱা। ঠিক আছে বাৰু, কোনোবা দুখত আজি পৃথিৱীত কোনোৱেই সুখী নহয়। আজি নহয় কেতিয়াও এই 21 ব্ৰহ্মাণ্ডত কোনো প্ৰাণী সুখত নাই। গতিকে আমি পুণ্যাত্মাসকল, পৰমাত্মাই আহি আমাক কৈছে যে এই লোক সঠিক নহয়, ইয়াৰ পৰা সকলোৱে যাবই লাগিব। তো আগে গয়ে না বাৱড়ে रहते भी सब जा, और बिन साहेब की बंदगी कहीं ठोर ठिकाना ना। আজি আমি লাগিলে পৃথিৱীপতিয়েই হওঁ, যেনেকৈ ৰাখে বহুত প্ৰমাণ দিছে আপোনালোকক। আপোনালোকে জানে, এজন অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰেৰে গৈ আছিল। তেওঁক স্বাগতম জনাবলৈ হাজাৰ সংখ্যাত মানুহ থিয় হৈ আছিল। শডাল মালালৈ থিয় হৈ আছিল তেওঁৰ সৎকাৰ কৰিবলৈ। আৰু তেওঁ দুৰ্ঘটনাগ্ৰস্ত হ'ল। ঠিক আছে, তেওঁৰ পুণ্য শেষ হ'ল। আৰু যিদিনাই এই পুণ্য শেষ হ'ব, লাগিলে য'তেই নাথাকক কিয়, যিদিনাখনেই তেওঁৰ শ্বাস শেষ হ'ব, আয়ুস শেষ হ'ব, 1 ছেকেণ্ডো নলগাই কালে সেই সময়তেই প্ৰাণ কাঢ়ি নিব। এতিয়া কি কয় পৰমাত্মাই আমাক মনত পেলাই দিয়ে। পৰমেশ্বৰ কবিৰ দেৱে, भाई कहाँ जन्मे और पाले पोसे, खूब लड़ाए लाडे, ना जाने इस देह के है कहाँ खंडेंगे आडे। कहाँ तो जन्मे और कहाँ पाले पोसे और खूब लड़ाए हमारे लाड, और ना जाने इस देह के कहाँ खंडेंगे आड। এতিয়া পুণ্যাত্মাসকল পৰমাত্মাই কয়, साथी हमारे चले गए, हमें समझाना चाहते हैं, हम भी चलन हारे, कोई कागज में बाकी रह रही,
তাতে লাগি হে ৱাৰ যাৰ হিচাপ পূৰ্ণ হ'ল 1 ছেকেণ্ডো নলগাই 1 ছেকেণ্ডো। গতিকে পুণ্যাত্মাসকল, যদি আপোনালোকে ভক্তি কৰিব বিচাৰিছে মুক্তিৰ উদ্দেশ্যেৰে, তেন্তে পৰমাত্মা কবীৰদেৱ তেওঁ সমৰ্থবান, আপোনাৰ আয়ুসো বঢ়াই দিব আৰু কৰিব তাৰি যিয়ে হৃদয়েৰে মোক মাতিব আৰু তেওঁ সকলোবোৰ জানে। এই ব্যক্তিক যদি মই এক্সটেনশ্যন কৰি দিওঁ তেওঁ ভক্তি কৰিব, আৰু ইয়াক নকৰোঁ ই বেয়া কৰিব। যদি এক্সটেনশ্যন কৰিও দিওঁ ই বেয়াহে কৰিব, ভক্তি নকৰিব। গতিকে তাৰ এক্সটেনশ্যন নহয়। সি মৰ্যাদাহীন, জ্ঞানহীন, ভক্তিহীন প্ৰাণী হ'ব। যদিও ভগত যেন দেখাত, যেতিয়ালৈকে পৰমাত্মাৰ আমি সকলো নিয়ম পালন কৰি আগ নাবাঢ়ো, মালিক মান্তি নহ'ব। আৰু আমি পোনপ্ৰথমে পৰমাত্মাক প্ৰসন্ন কৰিব লাগিব। যিবোৰ কথাৰে পৰমাত্মা প্ৰসন্ন হয়, পৰমাত্মা প্ৰসন্ন মানে গুৰু প্ৰসন্ন হোৱা। কাৰণ পৰমাত্মাই গুৰুক বহুত মহত্ব দিয়ে, আৰু তেওঁ এইটো চাব বিচাৰে এই দাসৰ স্থানত যদি যিজন দাসক মই পঠিয়াইছো সম্পূৰ্ণ জ্ঞান দি, সম্পূৰ্ণ মন্ত্ৰ সমাধান দি যদি মই তেওঁৰ স্থানত থাকিলো হয়, গতিকে তেওঁ আজি যি ব্যৱহাৰ নিজৰ গুৰুদেৱক কৰি আছে তেনেকুৱা মোৰ লগতো কৰিলে হয়। গতিকে গুৰুদেৱক প্ৰসন্ন কৰিলে পৰমাত্মা প্ৰসন্ন হয়। জিন বাতোं সে গুৰু দুখ পাৱে উন বাতোं কো দূৰ ভগাৱে। কেতিয়া গুৰুদেৱ কোনবোৰ কথাত দুখী হ'ব? যেতিয়া আপুনি মৰ্যাদা ভাঙিব, কিন্তু দেখাত আকৌ ভগতৰ দৰে, তেতিয়া কোনোবা দিনা কাৰে সুযোগ পাব? আপোনালোকে নিজকেই ফাঁকি দিব। আৰু যেতিয়া পৰমাত্মাৰ ভগত হোৱাৰ পাছতো এনেকুৱা কষ্ট পাব, অকাল মৃত্যু হ'ব, তেন্তে তাৰ দুটা কাৰণ থাকিব। এটাতো সি নাম খণ্ড কৰিছে চাগে, আৰু আনটো চাগে পৰমাত্মাই দেখিছে যে ই এই জীৱনত ভক্তি কৰিব নোৱাৰিব, তাক তৎক্ষণাতেই মৃত্যু দি আকৌ নেক্সট মনুষ্য জীৱন তৎক্ষণাতেই দিব। 1 বছৰৰ ভিতৰতে বৰবালা লৈ আহিব সেই আত্মা, আৰু আকৌ নতুনকৈ ভক্তি আৰম্ভ কৰিব। গতিকে এই প্ৰকাৰে আৰু বহুতো প্ৰমাণ আছে। এখন পলেণ্ড নামৰ দেশৰ সমগ্ৰ মন্ত্ৰীমণ্ডল, য'ত প্ৰধানমন্ত্ৰী, মন্ত্ৰী, তাৰে MP, সেই ঘটনাটো হৈছিলে এজন ৰাজনেতা আছিলে পূৰ্বৰ, তেওঁৰ মৃত্যুত শোক ব্যক্ত কৰিবলৈ গৈছিলে, কান্দি দেখুৱাব গৈছিল এখন জাহাজতে বহি সকলোৱে। সেইখন দুৰ্ঘটনাগ্ৰস্ত হ'ল, সকলোৱে মৰি গ'ল। পৰমাত্মাই কয়, যদি এইবোৰ ঘটনা দেখিও তোমালোকৰ চকু খোল নাখায়, যদি ভয় নাহে, ভগৱানৰ প্ৰতি আগ্ৰহ নাহে, তেন্তে আপুনি বহুত ভাং খাই থৈছে এই কালৰ। গতিকে পুণ্যাত্মাসকল, এই কালৰ ভাঙৰ নিচা আঁতৰিব এই এণ্টিবায়টিক বচনেৰে, যি সত্যলোক আশ্ৰম বৰবালাত এই দাসৰ মাধ্যমেৰে পৰমাত্মাৰ অমৰ বাণী আপোনালোকক শুনোৱা হয়। এয়া কোনো চিনেমাৰ গান নহয়, এয়া সমৰ্থবানজনে দিয়া জ্ঞান। ইয়াত কোনো খেলি মেলিৰ সুযোগেই নাই। এনেকুৱা প্ৰমাণিত জ্ঞান পৰমাত্মাই দিছে, আপোনালোকে চাগে সপোনতো ভবা নাই। আৰু আজি আপোনালোকৰ ওপৰত বৰষাই দিলে সেই সঁচা নাম আৰু সঁচা জ্ঞান। গতিকে আপোনালোক বিশেষ আত্মা পৰমাত্মাৰ, যদিও কোনোবা দুখত আহিছে বা সুখতেই আহিছে, যিসকল দুখী প্ৰাণী তেওঁলোকৰ বাবে এই দুখ বৰদান ৰূপে সিদ্ধ হ'ব। এই দুখটো দূৰ হ'বই হ'ব। তাৰ পিছত চাব আপোনাৰ চকুৰ চকু পানী বন্ধ নহ'ব, যে সেই ভগৱান দুখ নোহোৱা হ'লে ইয়ালৈ নাহিলৱে হয়, আৰু জীৱন নাশ হ'ল হয়, কুলৰ নাশ হ'ল হয়। পৰমাত্মাই কয়, ভক্তি বীজ হোৱে হাংসা আৰু তাৰো তাসকে কুত্ৰ বংশা। যিয়ে মোৰ এবাৰ শৰণলৈ আহে এই কলি যুগত, 101টা পিৰি পাৰ কৰাম তেওঁৰ। এতিয়া 101টা পিৰি চাব। গতিকে পুণ্যাত্মাসকল, কি কয় পৰমাত্মাই, कि आगे गए ना बावड़े रहते भी सब जा बिन साहेब की बंदगी कहीं ठोर ठिकाना ना। এতিয়া ইয়াত মৃত্যু হ'ল প্ৰধানমন্ত্ৰীৰ,
বা মুখ্যমন্ত্ৰীৰ বা অন্য কোনো প্ৰাণীৰ মনুষ্যৰ প্ৰথমে ইয়াৰ পৰা গ'ল। যদি পুণ্য কৰিছে তেন্তে স্বৰ্গলৈ যাব, পাপ লগতে থাকিব। যেতিয়ালৈকে আমি সৎ ভক্তি নকৰোঁ, পুণ্য পাপ দুয়োটাই ভুগিব লাগে, কমপ্লিট। আৰু যেতিয়া আমি পৰমেশ্বৰৰ শৰণলৈ আহোঁ পৰমহন্তৰ মাধ্যমেৰে, তেতিয়া তেওঁলোকৰ সি পাপ নাশ হৈ যাব, তেওঁলোকে পাপ ভুগিব নালাগে আৰু কেৱল পুণ্যহে বাকী ৰৈ। পিছত পুণ্যবোৰ আমি আকৌ লগত লৈ নাযাওঁ, সেই পুণ্য আমি আকৌ ইয়াৰ যিসকল ভগৱান আছে, যিসকল ইয়াৰে ইনচাৰ্জ, আৰু যিহেতু এওঁলোকৰ ওপৰত আমাৰ বহুত ধাৰ হৈ গৈছে, সত্য সাধনা নকৰি যেতিয়ালৈকে আমি পৰমাত্মা কবীৰদেৱৰ পৰমেশ্বৰৰ শৰণলৈ নাহোঁ, তেতিয়া আমি দুয়োটাই কষ্ট, পুণ্য আৰু পাপ দুয়োটাই ভুগিবলগীয়া হয়। আৰু আমি পুণ্য লগত লৈ নাযাওঁ, কিয়নো ইয়াৰ যিমানবোৰ ইনচাৰ্জ আছে, যেনে গণেশদেৱ, কিয়নো আমি এয়া এটা পিণ্ড মানে শৰীৰ, আৰু এইখন এখন ব্ৰহ্মাণ্ড। এই সমগ্ৰ ব্ৰহ্মাণ্ডৰ এখন মানচিত্ৰ আছে শৰীৰত। যেতিয়া আমি ইয়াৰ পৰা যাম, প্ৰথমে এই শৰীৰৰ পৰাই ৰিহাৰ্চেল হোৱা আৰম্ভ হ'ব। প্ৰথমে এই জীৱ মূল কমললৈ যাব, তাত গণেশদেৱৰ পৰা ডিউ চাৰ্টিফিকেটখন ল'ব লাগিব, ক্লিয়াৰেন্স চাৰ্টিফিকেট। গতিকে আমাৰ বহুত যুগ ধৰি ধাৰ হৈ আছে, আৰু এওঁলোকক আমাৰ মন্ত্ৰৰ যি উপাৰ্জন পুণ্য, যি আমি দান ধৰ্ম কৰোঁ, এইবোৰ দি গৈ থাকিম, আৰু ই আমাক ৰেহাই দি গৈ থাকিব। গতিকে এই প্ৰকাৰে পুণ্য আৰু আনফালে পাপ নাশ কৰিব পৰমাত্মাৰ মন্ত্ৰই। গতিকে আমি পাপ আৰু পুণ্য দুয়োটাই ইয়াত এৰি হৰ নামৰ ভক্তি লৈ তালৈ যাম। এই সত্য নামত দুটা আখৰ আছে, এটা ওম, এটা তৎ। এয়া গুপ্ত, যিসকলে হৰ নাম পাইছে তেওঁলোকে জানে। গতিকে আমি ভক্তিও এওঁলোকক ইয়াতে এৰি যাম, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষক, কাৰণ আমি এওঁলোকৰ লোকেৰে যাব লাগিব। আৰু তৃতীয়তে যি হাৰ নাম, তাৰে উপাৰ্জন লৈ আমি সত্যলোকলৈ যাম। পুণ্যৰ প্ৰয়োজন এই কাৰণেই হয়, কাৰণ ইয়াৰে সুবিধাবোৰ লাগিব আমাক। ঘৰ, মহল, গাড়ী সত্যলোকতো আছেই আমাৰ বাবে। য'ৰ পৰা আপোনালোক আহিছে, যলৈ এতিয়া আপোনালোক যাব লাগিব, তাত ইয়াৰে পুণ্যৰ প্ৰয়োজন নাই। তাৰ বাবে পুণ্য আছেই। আপোনাৰ মহল, সকলোবোৰ সুবিধা, চোতালত বিমান থাকিব। সেইবোৰ এৰি আহিলে ইয়ালৈ এই কালৰ লগত, আৰু কেনেদৰে এটা অন্যৰ বাবে ভ্ৰমি ফুৰিছে। এতিয়া গৰীবদাস চাহেবদেৱে কয়, उत्तर दक्षिण पूरब पश्चिम ये फिरदा दाने दाने नु, सर्व कला सतगुरु साहेब की हरि आने नु। তোমালোকে যে এটা অন্যৰ বাবে ভ্ৰমি আছা, কষ্ট খাই আছা, পৰমাত্মা ইয়ালৈ হাৰিয়ানালৈ আহি গৰীবদাস চাহেবদেৱক লগত লৈ সত্যলোকলৈ নি আকৌ এৰিলে। তাৰ পিছত পৰমাত্মাৰ সৈতে পৰিচিত হোৱাৰ পিছত গৰীবদাস চাহেবদেৱে ক'লে যে जो सतगुरु की शरणा आ जा, তেওঁৰ কেতিয়াও একো কষ্ট নহয়, ইয়াত কোনো বস্তুৰে অভাৱ নাথাকিব। তাৰ লগে লগে পৰমাত্মাই কিছু মৰ্যাদাৰ কথাও কৈছে। ইয়াত আপোনালোকৰ বহুত ধনৰ আৱশ্যকতা নাই। যদি আপোনালোকে বহুত ধন পৰমাত্মাক বিচাৰে, তেন্তে আপোনালোকৰ এতিয়া জ্ঞান সম্পূৰ্ণকৈ হোৱা নাই, আৰু ধন খোজাৰ আৱশ্যকতা নাই পৰমাত্মাক। তেওঁৰ পৰা কোনো বস্তুৱেই লুকাই থকা নাই। তেওঁ সকলো জানে যে মোৰ সন্তানক, মোৰ মৰমীয়াল আত্মাক কোনবোৰ বস্তুৰ আৱশ্যকতা হ'ব, তেওঁ আগতেই ব্যৱস্থা কৰি দিয়ে। গতিকে ইয়াত কয়, पहले गए नबावड़े रहते भी सब जहां, और बिन साहेब की बंदगी कहीं ठोर ठिकाना ना। গতিকে যেতিয়া আমি নিজৰ কৰ্ম অনুসাৰে স্বৰ্গলৈ যাওঁ, সৎভক্তি নকৰি ৰজাই মৰা বা প্ৰজাই মৰা মৃত্যুৰ পিছত সিহঁতৰ পুণ্য আৰু পাপ দুয়োটাই লগত যাব। পুণ্যৰ আধাৰত স্বৰ্গত যেতিয়া পুণ্য শেষ হ'ব, তেতিয়া নৰকলৈ আকৌ
স্বৰ্গৰ পৰা ক'ব ব'লা, যেনেকৈ ইয়াৰ পৰা যাবা স্বৰ্গৰ পৰাও ক'ব ব'লা, আকৌ নৰকত লাখ বছৰ পৰি থাকিবা, বেয়া অৱস্থা হ'ব, আকৌ ক'ব ব'লা, তাৰপিছত গাধ হ'বা, গাধ হৈ মৃত্যু হোৱাৰ পিছত ক'ব ব'লা কুকুৰৰ জুনিলৈ, কুকুৰ হৈ মৰাৰ পিছত ক'ব ব'লা গাহৰিৰ জুনিলৈ। গতিকে ইয়াত কৈছে आगे गए ना बावड़े रहते भी सब जा और बिन उस सच्चे भगवान की साहेब की सत्य पुरुष की भक्ति बिन कहीं ठोर ठिकाना ना। তথাপিও আমাৰ চকু বন্ধ, তথাপিও আমাৰ ভয় লগা নাই। গতিকে এয়া বালক বুদ্ধি আমাৰ পৰমাত্মাৰ এই জ্ঞানেৰে আমি এই ভক্তি মাৰ্গৰ আধ্যাত্মিক জ্ঞানেৰে পৰিচিত হোৱাৰ পিছত আমাৰ বুদ্ধিয়ে কাম কৰিব ধৰিব। তাৰপিছত আপোনালোকৰ আগ্ৰহ বাঢ়িব। সেইবাবে আপোনালোক সকলো ভাই ভনী ল'ৰা ছোৱালীক জ্যেষ্ঠসকলক দাসে বাৰে বাৰে প্ৰাৰ্থনা জনাই পৰমাত্মাৰ সেই জ্ঞানৰ আধাৰত বাৰ্তা দিয়ে। কি কয়? ये संसार समझदा नाही कहंदा श्याम दोपहरे नो गरीबदास ये वक्त जात है रोवोगे इस पैरे नो। ओए होए। সেই মহাপুৰুষসকলক গৰীব দাস কোনো খুজি খোৱা মানুহ নাছিলে, না দৈনিক উপাৰ্জন কৰা পণ্ডিত ব্ৰাহ্মণ আছিল বা পীৰ গুৰু আছিল, মোল্লা কাজিও নাছিল। এজন কৃষক আছিলে যাত আৰু 1400 একৰ মাটি আছিলে সেই মহাপুৰুষৰ নিজৰ বংশৰ পৰা প্ৰাপ্ত, আৰু তেওঁক পৰমাত্মাই চিধাই আহি লগ কৰিছিল, সত্য লোকলৈ নিছিলে কবিৰ ভগৱানে। সেই মালিকক লগ পোৱাৰ পিছত পৰমাত্মাৰ সেই বিশেষ মৰমীয়াল আত্মাই আমাৰ বাবে এক অমূল্য ধন থৈ গ'ল। গৰীব দাসদেৱৰ গ্ৰন্থৰ ৰূপত সেই জ্ঞান চকুৰে দেখা পৰমাত্মাৰ পৰা পোৱা অমৃতবাণীক তেওঁ আমাৰ বাবে এক অমূল্য ৰত্ন এৰি থৈ গ'ল। এতিয়া তাৰে আধাৰতে তেওঁ কৈছে कि ये संसार समझदा नाही कहंदा श्याम दोपहरे नो गरीबदास ये वक्त जात है रोवोगे इस पैरे नो। আমাৰ লগত কি হৈ আছে? কবিৰ চাহেবে কয় झूठे सुख को सुख कहे ये मान रहा मनमोद ये सकल चबीना काल का कुछ मुख में कुछ गोद। গতিকে এই মহাপুৰুষসকলে এনেই এইবোৰ কথা কোৱা নাছিলে, আমাৰ ভালৰ বাবে, আমাৰ হিতৰ বাবে, কালৰ জালৰ পৰা আপোনাক সতৰ্ক কৰিবলৈ, উলিয়াবলৈ এই সঁচা জ্ঞান কৈছিলে। কি কয় যে কবিৰ চাহেবে কয় झूठे सुख को सुख कहे ये मान रहा मनमोद। আমি এই মিছা সুখবোৰক সুখ বুলি ভাবি আছো। যেনেকৈ এজন ব্যক্তিৰ 3টা পুত্ৰৰ মাজত এজনৰ মৃত্যু হ'ল, তেওঁ দুখত আছে। পুত্ৰ বাদ দিয়া, যদি পুত্ৰীও মৰি যায়, যদি গৰুৰ পোৱালিও ঢুকাই যায়, তেতিয়াও দুখ লাগে, কাৰণ পোহপাল কৰে। আৰু যদি পুত্ৰ অথবা পুত্ৰী ঢুকাই যায়, তেতিয়া কলিজা ফাটি যায় আমাৰ। আমি বিবহ সকলো দুখ সহিব লাগিব। এতিয়া যিবোৰ বাচি আছে সিহঁতে ভাবে যে আমি নমৰো, ঠিকেই আছো, ক'তনো ভালে আছো। এই কেদাৰনাথত বহুত ব্যক্তি ঢুকাই গ'ল, আমাৰ ভাই ভনী গ'ল কালৰ মুখলৈ। মোৰ এইটো কথাতহে দুখ লাগে যে তেওঁলোক তালৈ ভগৱানক পাবলৈ গৈছিল, কিন্তু পালে মৃত্যু। চব মৃত্যুটো ইয়াত এটা ফাইনেল, ইটো এটা, এইটোতো একেবাৰে যি হয় ফাইনেল যে হ'বই, মৃত্যুটো হ'বই। কিন্তু মৃত্যু হোৱাৰ আগতে আমি যদি আমাৰ ওচৰত যথাৰ্থ ভক্তিধন থাকে, তেন্তে সবাৰ হওক মৃত্যু। যেনে আমাৰ মৃত্যু হ'লে তেন্তে আমি ভাল পাম এই কথাত, কাৰণ আমি সেই ধন একত্ৰিত কৰি ল'লো। আমি এই মনুষ্য জীৱনৰ টাৰ্গেটক, উদ্দেশ্যক পূৰ্ণ কৰিলো, যাৰ বাবে এই মাটি প্ৰাপ্ত কৰিছিলো। এই মাটিৰ পৰা সোণ বনালো। আমিতো অপেক্ষা কৰোঁ যে কেতিয়া ইয়াৰ পৰা ৰক্ষা পৰিম আৰু সত্য লোকলৈ যাব পাৰিম। কবিৰ চাহেবে কয় जा मरने से जग डरे मेरे मन आनंद और कब मर हूं कद पाऊं वो पूर्ण परमानंद। কিন্তু তেওঁলোকে কি লৈ গ'ল? এই নকলি সন্তসকলৰ দ্বাৰা ভ্ৰমিত শ্ৰদ্ধালুসকলে, আৰু তালৈ গ'ল কেদাৰনাথলৈ। যদি তাত ভক্তি মাৰ্গ থাকিলে হয়,
পৰমাত্মাৰ সৎভক্তি থাকিলে হয় আমিও গলো হয় আৰু নিশ্চিন্ত মানে মৰিলো হয় ভগৱানৰ ভক্তি কৰি কৰি। কিন্তু গৈছিল তেওঁলোক ভ্ৰমিত হৈ আৰু বহুত বেয়া দুৰ্দশা হ'ল। গতিকে ইয়াত পৰমাত্মাই নিজেই কৈছে গৰীব দাসদেৱে পৰমাত্মাৰ পৰা পোৱা জ্ঞানেৰে कि पर भी लेन जात है दुनिया हमरा ज्ञान किन्हें नहीं सुनिया। গতিকে এই জ্ঞান সেই মহাপুৰুষসকলে কৈছে, কবিৰ চাহেবে কৈছে कि झूठे सुख को सुख है, আমি ইজনে আনজনতকৈ কম দুখত থকা বুলি মানি তাকেই সুখ বুলি মানি আছো। যেনেকৈ তেওঁৰ 3জন পুত্ৰ আছে, এজন পুত্ৰৰ মৃত্যু হ'ল আৰু মূৰ মাৰি মাৰি কান্দি আছে। কিয়? সৰুৰ পৰাই লালন পালন কৰে, মৰম কৰে, গা ধুই দিয়ে, কাপোৰ ধুই দিয়ে, নিজৰ মুখৰ পৰা উলিয়াই খুৱাই দিয়ে যে তুমিয়েই খোৱা, তাৰপিছত কাঢ়ি লোৱা হয়। গতিকে দুখ বহুত লাগে। কিন্তু আমাৰ কোনো ৰক্ষাও নাই, কাৰণ আমি লেতেৰা লোকত আছো। আন এজনৰ এটাই পুত্ৰ আছিলে, সি মূৰ মাৰি কান্দি আছিলে। সুখ ব্যক্ত কৰা ভগত মানে ইফালৰ সিফালৰ পৰা কুলৰ মানুহ সম্পৰ্কীয় আহিছিলে, খোৱা বস্তু গিৰিব পৰা নাছিলে। ইমানতেই সেই ব্যক্তিজন আহে যাৰ এটাই পুত্ৰ আছিলে আৰু সিও কিছু বছৰ আগতে মৃত্যুপ্ৰাপ্ত কৰিছিলে। গতিকে সকলো সান্তনা দিয়াসকলে ক'লে যে শুনা ভাই, ইয়াততো মৃত্যু নাজানো কেতিয়া কাৰ হৈ যায়, কাৰ লগত কি ঘটনা ঘটে। ইয়াততো সকলোৰে লগত হয়, কেইজন হওক চোৱা। ইয়াৰ এটাই পুত্ৰ আছিলে আৰু তাৰেই মৃত্যু হ'ল। এতিয়া সিও ধৈৰ্য ধৰিছে, গতিকে তুমিও ধৰা, অলপ ৰুটি খোৱা। তেতিয়া তাৰ মনত ধৈৰ্য আহিল, তেতিয়া সি সুখ অনুভৱ কৰিলে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। ছাৰ নমস্কাৰ। ছাৰ আপোনাৰ নাম কি? কানু দাস, ছাৰ আপুনি ক'ৰ পৰা আহিছে? গুৱাহাটী অসমৰ পৰা। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? জুলাই 2021। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কেনেধৰণৰ ভক্তি সাধনা কৰি আছিল? ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পাৰম্পৰিক ভক্তি এইটো কৰি আছিলোঁ। আৰু সেই সাধনা আপুনি কেনেধৰণে কৰি আছিলে অলপ জনাব নেকি ছাৰ? এনে মন্দিৰতে যাই কিনে অলপ পূজা পুজি কৰি কিনে আহি যাওঁ, ঘৰতো এনে খালি ধূপকাঠি জ্বলাই দিওঁ, সেইটোৱে কৰিছিলোঁ। আৰু সেই সাধনাৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছিলে? লাভটো এনেকুৱা পোৱা নাছিলোঁ, উল্টা লোকচানেই পাইছিলোঁ। আৰু পিছত সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল আপোনাৰ? মই ফেচবুকতে মানে ঘৰত বহি কিনে অলপ ফেচবুক চাই আছিলোঁ। চাওঁতে চাওঁতে ভৱিষ্যবাণীটো এটা চাইছোঁ। সেই ভৱিষ্যবাণী যেতিয়া চাইছিলোঁ, তেখেতে কৈ আছে একজন সন্ত আছে, তেখেতে তাতে শৰণতে গ'লে বহুত প্ৰকাৰ লাভ হয়। তাৰপিছত মই চাই আছিলোঁ যে সেইটো কোন সন্ত হয় আৰু কি কৰে। দেখা পালোঁ, ইউটিউবতে চাৰ্চ কৰিলোঁ যে এইটো সন্ত ৰামপালজী মহাৰাজ হয়। এইটো তেহেঁতৰ সৎসংগ অলপ লাহে লাহে অলপ শুনা পালোঁ। তাৰপিছত চালোঁ বেদ পুৰাণ চব দেখায়, বাইবল চব শাস্ত্ৰ অনুকূল মানে বিধি দেখায়। ছাৰ, যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, আপুনি অন্য গুৰুৰ শৰণলৈ গৈ হয়তো ভক্তি কৰিব পাৰিলে হয়। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? মই মোটামুটি 1 বছৰ 2 বছৰৰ মানে পাছাপাছি মই অনুকূল ঠাকুৰৰ নাম দীক্ষা লৈছিলোঁ। নাম দীক্ষা লওঁতে এনেকুৱা মই কিবা পোৱা নাছিলোঁ। আৰু তেখেতে যে নাম দীক্ষা কেতিয়া দিলে মই গম নাপাওঁ। মই গৈছিলোঁ এনে সৎসংগ শুনিবৰ কাৰণে, দেখা পাওঁ সৎসংগটো চলি আছে, তাৰ ভিতৰত ক'লে যে নাম দীক্ষা দি দিছে। মই কৈছোঁ মইতো নাম দীক্ষাটো লোৱাই নাই, নাম দীক্ষা কেনে মাইকটো বোলে কৈ দিছে। এনেকুৱা কৰি আছিলোঁ। আৰু এটা কথা, যেতিয়া মোক কৈছিলে যে ৰাতিপুৱা উঠি কিনে গুৰুজীৰ কাৰণে 1 টকা হওক বা 2 টকা হওক ৰখি দিব লাগে, মই এনেকৈ ৰখি আছিলোঁ। একদিন ক'লে যদি 2 টকা ৰাখিছোঁ তাৰপিছত 1 টকা ৰাখিব নোৱাৰে। মই সেইটো কথা চিন্তা কৰি আছিলোঁ, যদি গুৰুজী যদি কয় 2 টকা ৰাখিলে 1 টকা, যদি মোৰ তাতে আজি 1 টকা নাই, মই কেনেকৈ আকৌ 2 টকা ৰখিম? সেইটো কথা মোক অলপ আশ্চৰ্য লাগিছে।
আৰু দ্বিতীয় কথা, যদি আমি কিবা এটা গুৰু ধাৰণ কৰিছোঁ, যদি কিবা এটা যদি লাভ হয় তেতিয়াহ'লে এন্তে ভালেই পাওঁ, কিন্তু মই সেনেকুৱা লাভ হোৱা নাছিলে। মই সেইটো কাৰণে সন্ত ৰামপালজী মহাৰাজক গুৰু ধাৰণ কৰিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কেনেধৰণৰ লাভ পাইছে? সন্ত ৰামপালজী গুৰু মহাৰাজৰ নাম দীক্ষা লোৱাৰ পিছত মই অনেক সৰু সুৰা বহুত লাভ পাইছোঁ। এতিয়া বেছি দিনো হোৱা নাই, মোটামুটি 3-4 মাহমান হ'ব। সেইখিনি টাইমতে মোৰ এটা বেংকতে 14 বছৰ পৰা এটা একাউণ্টতে 9,000 টকা আছিলে। সেই পইচাটো মোৰ ফাঁচি আছিলে। মই 2-3 বাৰ চেষ্টা কৰিছিলোঁ, কিন্তু সেইটো পোৱা নাছিলোঁ। কিবা কাৰণতে সেইটো ব্লক কৰি দিছিলে। কিবা ট্ৰানজেকশ্যন ভুল হৈছে বা কিবা হৈছে বা কোনোবা কিবা কৰিছে, সেইটো কাৰণে সেইটো ব্লক হৈ গৈছিলে। সেইটো বহুত চেষ্টা কৰিছিলোঁ, সেইটো কৰিব পৰা নাই। আপুনি যিহেতু জনালে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ আৰ্থিকভাৱে আপুনি উপকৃত হৈছে। আপোনাৰ কিবা বহু বছৰ ধৰি ব্লক হৈ থকা এটা একাউণ্টত আপোনাৰ যিটো ধন আছিলে সেইখিনি আপুনি পালে। এইটো আমাৰ জনসমাজে কেনেকৈ আপোনাৰ কথাত বিশ্বাস কৰিব যে এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ লাভ প্ৰাপ্ত হয়? তেখেতে বেদ, পুৰাণ, বাইবেল, গুৰু গ্ৰন্থ চব খুলি কিনে মানে আমাক দেখায়, মানে যেনেকৈ গুৰু আমি স্কুলতে গ'লে যেনেকৈ টিচাৰ বুজাই দিয়ে যে এইটো ইয়াতে এইটো প্ৰমাণ আছে, এইটো ইয়াতে এইটো প্ৰমাণ আছে, এনেকৈ বুজাই দিয়ে। ছাৰ, আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দেখিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে যৌতুকৰ দৰে কুপ্ৰথাক নাশ কৰিবৰ কাৰণে তেখেতৰ সতলোক আশ্ৰমত যৌতুকমুক্ত বিবাহৰ আয়োজন কৰে। ইয়াৰ উপৰিও তেখেতে মানৱ সেৱাৰ বাবে অন্য কিবা সেৱা আগবঢ়াইছেনে ছাৰ? অন্য ব্যৱস্থা আছে, যেনেকৈ নচামুখ মই নিজে আগে কৰি আছিলোঁ। আপুনি কি নচা কৰিছিলে? মই মদ খাইছিলোঁ, চিগাৰেট খাইছিলোঁ, গুটখা খাইছিলোঁ। গুটখাটো বহুত খাইছিলোঁ। গুটখা মানে এক বাণ্ডলতে মোটামুটি 25-30টা মান থাকে। মই বাণ্ডল এটা 4 দিনতে শেষ কৰি দিওঁ, ইমান গুটখা খাই আছিলোঁ। পিছত আপুনি সেই কেনেকৈ ত্যাগ কৰিবলৈ সক্ষম হ'ল? মই গুৰুজীৰ সৎসংগ শুনি আছিলোঁ একদিন, গুটখা খালে কি হয়, মদ খালে কি হয়। এক পেক মদ খালে 7 জনম কুত্তা জন্ম পায়। যদি এক পেক মদ খালে 7 জনম কুত্তা জন্ম হয়। গুটখা খালে কি হয়, গুটখা খালেও সেনেকা পশু জন্ম পায়। আৰু আমি মানুহ জন্ম পাই কিনে বহুত দুৰ্লভ মানুহ জন্ম। এটা মনুষ্য জন্ম পাই কিনে যদি দুৰ্লভ জীৱনটাকে যদি নষ্ট কৰি দিওঁ, মানুহ জন্মটো পাইছোঁৱে সৎভক্তি কৰিবৰ কাৰণে। আমি সৎভক্তি নকৰি কিনে বেলেগ গুৰুক ধাৰণ কৰি কিনে আমি পূজা কৰোঁ, এইটো কৰোঁ, সেইটো কৰোঁ, সেইটোতো আমাৰ মোক্ষ নহয়। আৰু শাস্ত্ৰৰ অনুকূল সাধনা কৰিলে আমাৰ মোক্ষ হয়। ছাৰ, শেষত আপোনাৰ পৰা জানিব খুজিম যে যিসকল লোকে সহজভাৱে আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে, সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেওঁলোকে কেনেদৰে ল'ব পাৰিব ছাৰ? আজিকালি বহুত প্লেটফৰ্মতে আহি আছে, বহুত টিভি চেনেলতে আহি আছে। তাতে এটা ফিল-আপ ফটো এটা আহি আছে। তাতে আমাৰ 500ৰ পৰা বেছি নামদান কেন্দ্ৰ আছে। তাৰ পৰা ফোন কৰি কিনে কণ্টেক্ট কৰি কিনে নাম উপদেশ ল'ব পাৰে। আৰু আজিকালি ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ চব প্লেটফৰ্মতে সন্ত ৰামপালজীৰ প্ৰবচনবিলাক আহি থাকে। ছ'চিয়েল মিডিয়াতে এনি টাইম ভাইৰেল হৈ থাকে। টুইটাৰতে নম্বৰ 1তে থাকে। আৰু ছাৰ, আপোনাৰ থলুৱা ভাষাত আপোনাৰ আত্মীয় স্বজনক, আপোনাৰ গাঁওবাসীক বা আপোনাৰ দাঁতি কাষৰীয়া লোকক কি বাৰ্তা দিব খোজে? সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা যি ভক্তি সাধনা, কি বাৰ্তা দিব খোজে? আমার মা, ভাই, ভଉଣୀ, বন্ধু বান্ধব যেতে দাদা, খুড়ী ସମସ୍ତେ ହାତ ଯୋଡ଼ିକି ପ୍ରାର୍ଥନା କରୁଛି। ଆମର ଭାଇ ବନ୍ଧୁসকଲେ ସମସ୍ତେ ଆମର ଗୁରୁଜୀଙ୍କର ଜ୍ଞାନ ଗଙ୍ଗା ବହି আছে, ଜୀବନର ସୁଗମ ପଥ আছে, এইবিলাক বহি পঢ়ক, সৎসঙ্গ শুଣ, শুনিকি নিজৰ কল্যাণ কৰক। ধন্যবাদ ছাৰ। নমস্কাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে।
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528